এইখিনি পোৱালি 29 দিন হৈছে। এটাক অলপ উলিয়াই দিছোঁ বাহিৰত দৌৰিবৰ কাৰণে। তাৰপৰা অলপ মধুৰি পাত দি দিছোঁ, খুব খাই আছে সিহঁতি, ফূৰ্তি কৰি খাই আছে। 12টা পোৱালি আছিলে টোটেল, এজনীও পোৱালি চব বাকী সমানে, খালি এটা পোৱালি অকণমান ক্ষীণমীয়া দেখি আছোঁ। সিও আহি যাব লাইনত, ইমান টেনশ্যন নাই। আজি পূৰা সিহঁতৰ 29 দিন হৈছে। চাওক পোৱালিকেইটা 29 দিনত পোৱালি কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। পূৰা পিয়'ৰ ডিউৰক হয়। ধুনীয়াকৈ খাইছে এটি পাতবিলাক, দানাও চিলেকিছে আৰু এটা দুটাকৈ। দানাটো অকণমান টাইম লাগে সিহঁতক খাবৰ কাৰণে। ইয়াত উলিয়াই দিলে পূৰা গলিটোৰ ওপৰত ধুনীয়া ফূৰ্তি পায় সিহঁতি, খুব দৌৰে খেলে। খুৱাই খাইছে এতিয়া মধুৰি পাত। মধুৰি পাতটো দি দিলে এটাৰ কাৰণে ভাল, এটা হাগনিটো হোৱা চান্সটো নাথাকে। এয়াও পোৱালি দুটা নে এটা হাগিছিলে, ৰাতি ঠাণ্ডা পেলাই অকণমান হাগি দিয়ে, দিনত ঠিক হৈ যায়। সেইকাৰণে মই মধুৰি পাতটোৱে দি দিছোঁ, খাওক। এই মধুৰি পাতটো খাই দিলেতো আপোনাৰ টেবলেট নখলে হৈ যায়। মইতো প্ৰায় এতিয়া পোৱালি টেবলেট খোৱাই নাই এটাকো, জগাৰ পৰা আজিলৈকে। মই প্ৰায় টেবলেটটো কমাই চলাওঁ, ইমান নখাওঁ। এইখিনি আজি উইনিং কৰি দিলোঁ। এটা পূৰাপূৰি 42 দিন হৈ গ'ল। বডি ৱেইটটো আহি গ'ল, সেইটো কাৰণে মই 42 দিনতে উইনিং কৰি দিছোঁ পোৱালি। চব খাই মেলি শুই আছে ধুনীয়াকৈ। গ্ৰিলখন খোলালে বাহিৰলৈ দৌৰ মাৰিবলৈ বিচাৰে সিহঁতি। কমেণ্ট কৰি জনাব পোৱালি কেনেকুৱা দেখিছে আপোনালোকে। চাওক, ঠিক আছে, ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। থেংক ইউ।